মোৰ বৰতলাবাসী ৰাইজ আৰু আজিৰ যি এই উদ্যোক্তাসকলক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিয়নো অসমৰ ৰাইজৰ হিয়াৰ আমঠু, অসমৰ ৰাইজৰ হৃদস্পন্দনস্বৰূপ জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ এমাহ উপলক্ষে আজি যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে আৰু আমাৰ বৰতলা গাঁৱৰ জীয়াৰী বোৱাৰীসকলে যি উদ্যোগ লৈ এনেকুৱা এটা মহান অনুষ্ঠানৰ আয়োজন কৰিছে। আচলতে মই ভবা নাছিলোঁ, মই যেতিয়া গুৱাহাটীৰ পৰা আহি অলপ আগতে এইফালে ঘৰলৈ গৈছিলোঁ, তেতিয়া মই মানুহৰ সমাগম দেখি মই নিজে আচৰিত হৈছোঁ যে আচলতে ইমান ধুনীয়াকৈ এই অনুষ্ঠানটি আয়োজন কৰা হৈছে। আৰু এই যে আপোনালোক ওলাই আহিছে কেৱল আমাৰ গাঁৱতে বুলিয়ে নহয়, সমগ্ৰ অসমতে আমি দেখিছোঁ জুবিন গাৰ্গৰ প্ৰতি মানুহৰ যিটো আৱেগ, জুবিন গাৰ্গৰ প্ৰতি মানুহৰ যিটো ভালপোৱা বা মানুহৰ হৃদয়ে হৃদয়ে জুবিন গাৰ্গে যিদৰে এখন ঘৰ সাজি হৃদয়ৰ নিভৃত কোণত, প্ৰত্যেকৰে নিভৃত কোণত জুবিন গাৰ্গ সোমাই আছে। কেৱল এগৰাকী শিল্পী হিচাপেই নহয়, কেৱল এগৰাকী কণ্ঠশিল্পী হিচাপেই নহয়, এগৰাকী ব্যক্তি হিচাপেও যিগৰাকী মহান ব্যক্তি, যাক আমি মৃত্যুৰ পিছত নতুনকৈ অনুধাৱন কৰিবলৈ লৈছোঁ। আৰু আমি দেখিছোঁ যে এই যিটো বিগত এমাহ ধৰি জুবিন গাৰ্গ গুচি যোৱা বিগত এমাহ ধৰি যি এক শূন্যতাই বিৰাজ কৰিছে, সমগ্ৰ অসমত যি শূন্যতাই বিৰাজ কৰিছে, অসমৰ সংগীত জগতত যি অপূৰণীয় ক্ষতি হৈছে, সেই ক্ষতি আমি কেতিয়াও পূৰণ কৰিব নোৱাৰোঁ। এই কথা অসমবাসীয়ে বুজি পাইছে। আন এটি জুবিন গাৰ্গৰ জন্ম হ'বলৈ আৰু কিমান বছৰ আমি অপেক্ষা কৰিবলগীয়া হয়, সেয়া হয়তো ভগৱানেহে জানিব। মই এই যে ঈশ্বৰৰ দূত বুলি কোৱা হৈছে জুবিন গাৰ্গক, সঁচাকৈয়ে জুবিন গাৰ্গ ঈশ্বৰ পুত্ৰ, যাক আমি আজি ভগৱান সদৃশ বুলি কৈছোঁ। সেই ঈশ্বৰ পুত্ৰৰ আত্মাৰ চিৰশান্তি কামনা কৰি মই শতকোটি প্ৰণাম যাচিছোঁ। কেৱল ময়েই নহয়, আমাৰ ঘোষিকাই অলপ আগতে নিৰ্দিষ্ট বক্তা বুলি উল্লেখ কৰিছে, আচলতে নিৰ্দিষ্ট বক্তা হিচাপে নহয়, মই আপোনালোকৰ সন্তান হিচাপে আৰু জুবিন গাৰ্গক জীৱিত অৱস্থাত ওচৰৰ পৰা যিখিনি পাইছিলোঁ বা যিদৰে আমি অনুধাৱন কৰিছিলোঁ বা যিদৰে আমি তেখেতক আৱিষ্কাৰ কৰিছিলোঁ বা জুবিন গাৰ্গক বুজি পাবলৈ আমি যিদৰে চেষ্টা কৰিছিলোঁ, তাৰে শত সহস্ৰজনৰ মাজৰ এজন হিচাপে, এজন জুবিন অনুৰাগী হিচাপে, জুবিনক সঁচা অন্তৰেৰে ভাল পোৱা ব্যক্তি হিচাপে, সংগীত ভাল পোৱা ব্যক্তি হিচাপেহে মই ইয়াত উপস্থিত হৈছোঁ। আৰু যিহেতু এইখন মোৰ গাঁও, এইখন মঞ্চ মোৰ নিজৰ মঞ্চ, আৰু আমি গোটেই মানুহখিনি আমি এখন ঘৰ, এটা পৰিয়াল। আৰু আজি জুবিন গাৰ্গক যিদৰে আমি সোঁৱৰিছোঁ, স্মৰণ কৰিছোঁ, কণ কণ ল'ৰা ছোৱালীয়ে তেওঁলোকৰ জুবিনৰ প্ৰতি থকা যি তেওঁলোকৰ মৰম বা জুবিনৰ সংগীত চৰ্চাই হওক, জুবিনৰ গানৰ লগত সংগতি ৰাখি যি নৃত্য চৰ্চাই হওক, যিখিনি তেওঁলোকে প্ৰতিভা দাঙি ধৰিছে, সেয়া সঁচাকৈ অতুলনীয়, আদৰণীয় পদক্ষেপ। যদি আজি এইসকল উদ্যোক্তাই এই অনুষ্ঠানটোৰ আয়োজন নকৰিলেহেঁতেন, তেন্তে নিশ্চয়কৈ সেইসকল ল'ৰা ছোৱালীয়ে, কণ্ঠৰ ল'ৰা ছোৱালীয়ে হওক, উঠি অহা আমাৰ নতুন প্ৰজন্মই আজি এইখিনি তেওঁলোকৰ প্ৰতিভা বিকাশৰ, প্ৰতিভা প্ৰদৰ্শনৰ সুযোগটো নাপালেহেঁতেন। গতিকে মই পুনৰবাৰ উদ্যোক্তাসকলক ধন্যবাদ জনাইছোঁ। জুবিন গাৰ্গ সন্দৰ্ভত মই দুটা কথা ক'ব বিচাৰিছোঁ। জুবিন গাৰ্গ কেৱল এগৰাকী সংগীত শিল্পী নাছিল, ইতিমধ্যে বহু লোকে এই কথা কৈছে। বিগত এমাহ ধৰি জুবিন গাৰ্গক লৈ চৰ্চা হৈ আছে, বিভিন্ন চৰ্চা হৈছে। আছে প্ৰতিটো হৃদয়স্পৰ্শী গীত, তেওঁ নিজে লিখা গানেই হওক, হীৰেণ ভট্টাচাৰ্যই লিখা গানেই হওক, নৱকান্ত বৰুৱাৰ গানেই হওক বা কেশৱ মহন্তৰ গানেই হওক, অজস্ৰ গীতিকাৰৰ তেওঁ গান গাইছে। নতুন প্ৰজন্মৰ গীতিকাৰৰ পৰা ৰাহুল গৌতম শৰ্মাৰ পৰা আমাৰ শশাংকৰ পৰা বিভিন্নজনৰ গান তেওঁ গাইছে। তেওঁ লব্ধকোটিষ্ঠ গীতিকাৰৰ গান সাংস্কৃতিকভাৱে চহকী এখন গাঁও। মই জানো, আমি সৰুৰ পৰাই এই সাংস্কৃতিক পৰিৱেশত ডাঙৰ দীঘল হৈছোঁ। অলপ আগতে মই হৰে কৰাৰ লগত সেই কথাই তৰুণ সংঘই এটা সময়ত গোটেই বৰতলাৰ সাংস্কৃতিক যিটো বিপ্লৱ আছিল, সাংস্কৃতিক জগতখনক নেতৃত্ব, মই এই কথাটোকে পুনৰবাৰ সময় সুযোগ পালে কওঁ। মই লগ বন্ধুৰ সৈতে সাংস্কৃতিক পৰিৱেশ, চহকী সাংস্কৃতিক পৰিৱেশ সেইটো আমি পুনৰুদ্ধাৰ কৰিব লাগে।
তাক আমি ধৰি ৰাখিব লাগে আমাৰ ইয়াত যিটো বৌদ্ধিক চৰ্চাৰ পৰিৱেশ আছিল অধ্যয়নপুষ্ট এটা মহল আছিল এই পৰিৱেশটো আমি ঘূৰাই আনি যিসকল নতুন প্ৰজন্মই জুবিন গাৰ্গৰ গানক লৈ চৰ্চা কৰিছে অনাগত দিনত জুবিন গাৰ্গৰ লগতে বিষ্ণুপ্ৰসাদ ৰাভা জ্যোতিপ্ৰসাদ আগৰৱালা ভূপেন হাজৰিকা সকলোৰে গানৰ সংগীতৰ চৰ্চা হওক সাংস্কৃতিক দিশত বটতলাৰ যিটো নাম সুনাম সেয়া অটুট ৰাখক আৰু শেষত পুনৰবাৰ মই আই মাতৃসকলক মোৰ বাই ভনীসকলক মই হাজাৰবাৰ চেলুট জনাইছোঁ এইকাৰণে সমগ্ৰ অসমত আজি কাৰ্যসূচী হৈছে কিন্তু আমাৰ বটতলাৰ আই মাতৃসকলে বটতলাৰ এই ভাই ভনীসকলে যি আজি কৰি দেখুৱালে এয়া সঁচাকৈ অনন্য মই এখেতসকলক পুনৰবাৰ চেলুট জনাইছোঁ আপোনালোকক চেলুট জনাইছোঁ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক হাজাৰবাৰ ধন্যবাদ জনাইছোঁ জুবিন গাৰ্গ অমৰ হওক ধন্যবাদ আজি বৰতলাত আমাৰ যি এক অনুষ্ঠান অনুষ্ঠিত হ'ল শ্ৰদ্ধাঞ্জলি অনুষ্ঠান জুবিন গাৰ্গৰ এমহীয়া উপলক্ষে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে শিল্পী সন্মান মঞ্চ আৰু মহিলা সমন্বয় গোষ্ঠীয়ে উমৈহতীয়াভাৱে এই অনুষ্ঠানৰ আয়োজন কৰিছে আমি ইয়াত অজস্ৰ ৰাইজে ইয়াত অংশগ্ৰহণ কৰিছে আৰু এই কাৰ্যসূচীত আমি উপস্থিত হ'বলৈ পাই নিজকে ধন্য মানিছোঁ বৰতলাবাসী ৰাইজে জুবিন গাৰ্গক আজি স্মৰণ কৰিছে বৰতলাবাসী ৰাইজে জুবিন গাৰ্গক জীয়াই ৰাখিব সমগ্ৰ অসমবাসীৰ দৰে বৰতলাবাসী ৰাইজেও জুবিন গাৰ্গক জীয়াই ৰাখিবলৈ পণ গ্ৰহণ কৰিছে জুবিনৰ গানৰ চৰ্চা অবিৰতভাৱে চলি থাকিব জুবিন গাৰ্গৰ নতুন প্ৰজন্মৰ মাজত জুবিন গাৰ্গৰ গানৰ চৰ্চা অব্যাহত থাকিব আৰু এই পণ গ্ৰহণ কৰি জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাবলৈ অজস্ৰ লোক ওলাই আহিছে আৰু আয়োজকসকলক মই বিশেষকৈ ধন্যবাদ জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত